মই বৰ্তমান উপস্থিত আছোঁ। এইটো হৈছে বেংকক প্ৰখ্যাত উত্তৰ পূবৰ দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ বুলি কয় প্ৰাচীন চহৰ বেংকক। কেমেৰা পাৰ্চন আজিকালি দেখুৱাইছে বেংকক। এইখনত কংক্ৰিটৰ এখন অৰণ্য এইখন সৰু দিশে ইয়াৰ মাজত আজি অনুষ্ঠিত হৈছে বৰ্ণিল কাৰ্যসূচীৰে। এইখন হৈছে উত্তৰ পূব ইণ্ডিয়া উত্তৰ পূব ভাৰত ফেষ্টিভেল, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। এইখন চেণ্ট্ৰেল ৱৰ্ল্ড, ইয়াত ডিফেন্স চেণ্ট্ৰেল ৱৰ্ল্ড প্ৰখ্যাত বেংককৰ মাছস্থান বেংককৰ। এই স্থানতেই আচলতে সমগ্ৰ পৰ্যটক ইয়াত সমাৱেশ হয়। এই স্থানতে এতিয়া ইয়াত দেখিবলৈ পাইছোঁ ইয়াত নাগালেণ্ডৰ আহিছে এইসকল ব্যক্তি, তেওঁলোকে নাগা নৃত্য কৰিব। ইয়াত এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল হৈ আছে। এইখন নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। এইখনত ইয়াত ভাৰতীয় দূতাবাস আছে, ভাৰতীয় দূতাবাস তাৰ লগতে NEC নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে সহযোগ কৰিছে আৰু এইটো আয়োজন কৰিছে। এই গোটেই বিষয়টো আয়োজন কৰিছে MMS ট্ৰেন্স MMS বুলি এটা সংগঠনে। তাৰ শ্যামকান্ত মহন্ত আছে, তেওঁতে কথা পাতিম। কিন্তু সমগ্ৰ ইয়াত দেখিছে যে বৰ্ণিল পৰিৱেশ আৰু সমগ্ৰ এই বেংককৰ এই যিটো মূল স্থলী, ইয়াত এতিয়া সমগ্ৰ স্থলী এতিয়া উত্তৰ পূব ভাৰতৰ ধুনীয়া আমোল ওলাই গৈছে। উত্তৰ পূব ভাৰতৰ বৰ্ণাঢ্য সংস্কৃতি ইয়াত প্ৰদৰ্শিত হৈছে। এইখনত ইয়াত বিভিন্ন ধৰণৰ আলোচনা চক্ৰ হৈছে। আলোচনা চক্ৰত বিভিন্ন বিষয়ক লৈ আলোচনা হৈছে। মই সাঁচিগাঁও দেখিবলৈ অনুৰোধ কৰিছোঁ। ইয়াৰ এইখিনি বেনাৰ যিখিনি আছে ইয়াত বেনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কানেক্টিং ইণ্ডিয়া নৰ্থ ইষ্ট উইথ দ্য চাউথ ইষ্ট এছিয়া, এইখন ইয়াত মই দেখিবলৈ অনুৰোধ কৰিছোঁ। এইখিনি ইয়াত আহিছে আৰু ইয়াৰে এই অনুষ্ঠানত অংশ ল'বৰ কাৰণে উত্তৰ পূব ভাৰতৰ পৰা ইতিমধ্যে প্ৰায় 400ৰ অধিক বিভিন্ন বিষয়ত জড়িত ব্যক্তি আহিছে। আমাৰ মাজত ইয়াত থকা এই বেংককত থকা ইয়াত বেংকৰ মহিলা আছে, মই এগৰাকী আছে, মই ইয়াত আহি অনুৰোধ কৰিছোঁ। তেওঁলোকে বেংককৰ এই প্ৰবাসী ভাৰতীয় তেওঁলোকে ইয়াত থাকে আৰু ইয়াত আহি তেওঁলোকে কেনেকুৱা অনুভৱ হৈছে আজি আমি আচলতে সঁচাকৈ আনন্দিত হৈছোঁ যে সমগ্ৰ এলেকা এতিয়া উজ্বলাই উঠিছে অসম উঠে। মই শ্যামকান্ত মহন্ত আহি পাইছোঁ, শ্যামকান্ত মহন্তক অনুৰোধ কৰিছোঁ। শ্যামকান্ত কেনেকুৱা পায় এটা বৰ্ণিল পৰিৱেশ দেখিবলৈ পাইছে। আমি প্ৰথমতে ভাবিছিলোঁ অসমলৈ বছৰি 27,000 টুৰিষ্ট আহে, থাইলেণ্ডৰ 3.5 কোটি টুৰিষ্ট আহে। এতিয়া গুৱাহাটীৰ পৰা বেংককলৈ সদায় 2 ঘণ্টাত আপুনি যাব পাৰিব। আজি আমি কৰিলোঁ কি টুৰ অপাৰেটৰসকলে ইয়াত আমি মিলন কৰাটো, মিলনৰ ফলত কি হৈছে বহুত টুৰিষ্ট যাম বুলি কৈছে আৰু তেওঁলোকে কৈছে দেখাটো একে, খোৱাটো একে, এইটো একদম একে। আমি আটাইতকৈ দিছোঁ বৰ্ণিল সাংস্কৃতিক আনিব চেষ্টা কৰি। দেখি নাগাসকল আহিছে, মিজোসকল আহিছে, মণিপুৰীসকল আহিছে আৰু লগতে থাই গভৰ্ণমেণ্টে নিজে পাৰফৰ্ম কৰাইছে। থাইলেণ্ডে ইমানেই ভাল পাইছে গোটেই অনুষ্ঠানটো। আপোনালোকে দেখি আছে থাই পাৰফৰ্মেঞ্চ 60জনীয়া থাইলেণ্ডৰ দলে আমাৰ লগত একেলগে পাৰফৰ্ম কৰি আছে, যাতে আমাৰ সম্পৰ্ক সুদৃঢ় হয়। যে বৰ্ণিল সাংস্কৃতিক কনচেপ্টটো হৈছে আমি একেলগে কৰিব চেষ্টা কৰিছোঁ। আৰু আমি দেখাব খুজিছোঁ আমাৰ নেমু, আমি দেখাব খুজিছোঁ আমাৰ চাহ। এই চাহৰ এক্সিবিশ্যন কৰিছোঁ, কেনেডাটো এক্সিবিশ্যন কৰিছোঁ আৰু ট্ৰেডটো চেষ্টা কৰিছোঁ। আমি যদি ট্ৰেড কৰিব পাৰোঁ, টুৰিজিম কৰিব পাৰোঁ, মই ভাবোঁ যে 5 বছৰত অসম আৰু থাইলেণ্ডৰ মাজত সাংঘাতিক এটা চেঞ্জ হ'ব বুলি আজি এই অনুষ্ঠানৰ পৰা এইটো আচলতে এই যিটো উদ্যোগ আছিলে উত্তৰ পূব ভাৰতক এইটো কিন্তু হৈছে পৰিচয় কৰা দিয়াৰ কাৰণে এইটো আচলতে চৰকাৰৰ উদ্যোগত হ'ব লাগিছিল। প্ৰথমবাৰৰ কাৰণে ব্যক্তিগত খণ্ডত বেচৰকাৰী পৰ্যায়ত শ্যামকান্ত মহন্তই উদ্যমী যুৱক ইতিমধ্যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰিছে, প্ৰথমবাৰৰ বিদেশত কৰিছে। থাইলেণ্ড চৰকাৰৰ সঁহাৰি কিন্তু মই এইটো জনাইছোঁ 60জনীয়া থাইলেণ্ডৰ দল তেওঁলোকে স্পনচৰ কৰিছে, 60জনীয়া। লগতে তেওঁলোকৰ যিবোৰ ট্ৰেডাৰ্ছবোৰ আহিছে, আমাৰ যিবোৰ বিজনেছ বিথ হৈছে তেওঁলোকে মানুহ মাতিছে। চ' অভাৱনীয় ছাপোৰ্ট কৰিছে থাইলেণ্ড চৰকাৰে। আমি তেওঁলোকে অসমৰ লিংকটো ভালকৈ, অসমক বুজি পায়, তেওঁলোকে ভালকৈ লিংকটো কৰিছে, যথেষ্ট ছাপোৰ্ট কৰিছে। অসমৰ ইণ্ডিয়ান এম্বেচিয়ে খুব ছাপোৰ্ট কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় দূতাবাস যিজন থাইলেণ্ড এম্বেচেডৰে তেওঁ নিজেই মানুহ মাতিছে। চ' আজি সন্ধিয়া আপুনি দেখিব, কালি আহিছিলে কাম্বোডিয়াৰ ৰাষ্ট্ৰদূত আহিছিলে, মালয়েছিয়া, ফিলিপিনছ, বিভিন্ন ৰাষ্ট্ৰদূতসকল আহিছে। ত' আছিয়ান কাণ্ট্ৰিৰ সকলো লিংকেজো তেওঁলোকে কৰিছে যে ৰাষ্ট্ৰদূতসকলৰ জৰিয়তে আমাৰ 10খন আছিয়ান কাণ্ট্ৰি আৰু অসমৰ নৰ্থ ইষ্টৰ এটা লিংকেজ কৰা হৈছে। শ্যামকান্তক আচলতে আমি ধন্যবাদ জনাইছোঁ। এইটো কাম যিটো কাম চৰকাৰে কৰিবলৈ ওলাইছে, শ্যামকান্ত মহন্তই নিজে উদ্যোগত কৰিছে। ইয়াৰ প্ৰবাসী অসমীয়া আছে প্ৰবাসী কেনেকুৱা অনুভৱ আজি ইয়াত আহি গোটেইখন উত্তৰ পূব আৰু অসমত উঠাই গৈছে ইয়াত? আমাৰ গোটেই নৰ্থ ইষ্টৰ কালচাৰটো ইয়াত দেখুৱাবলৈ আহিছে আৰু যিটো লোকেশ্যনত হৈছে চেণ্ট্ৰেলৰ, এইটো বেংককৰ এটা চেণ্ট্ৰেল ফ্ল'ৰ। ইয়ালৈ সকলো দেশৰ যিবিলাক মানুহ বেলেগ বেলেগ দেশৰ আছে তেখেতসকলো আহে আৰু গোটেই খুব প্ৰাইম লোকেশ্যন। তাত আমাৰ কালচাৰটো দেখুৱাব পৰাটো আমি অসমীয়া হিচাপে বহুত গৌৰৱান্বিত আছোঁ। আপুনি ইয়াত বেংকত কেতিয়াবা আছে আৰু কি মই এটা গভৰ্ণমেণ্ট আছোঁ, মই এগ্ৰিকালচাৰ ছেক্টৰত কাম কৰোঁ। এটা ফ্ৰেন্সৰ এটা কোম্পানীৰ কাৰণে, এগ্ৰিকালচাৰ কোম্পানীৰ কাৰণে চাউথ ইষ্ট এছিয়াৰ বিজনেছ। সেই সূত্ৰে মই যোৱা এবছৰ ধৰি ইয়াতে আছোঁ আৰু খুবেই ভাল লাগিছে। মই এই কথা সুধিব খুজিছোঁ, আপোনালোকে ইয়াত এখন যিখন ঠাইত আছে চেণ্ট্ৰেল ৱৰ্ল্ড, এইখিনি ঠাই আচলতে বেংকৰ গোটেই
পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ আৰু সেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু আজি সমগ্ৰ এলেকাটো উত্তৰ পূবৰ ভাৰতবৰ্ষত গুচাই গৈছে কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে এইটো চেণ্ট্ৰেল ৱৰ্ল্ড এই জেগাটো নিউয়ৰ্কৰ টাইম স্কুৱেৰৰ দৰে মানে বেংককৰ চেণ্ট্ৰেল ৱৰ্ল্ড আপুনি মানে কম্পেয়াৰ কৰিব পাৰে নিউয়ৰ্কৰ টাইম স্কুৱেৰ খুব ভাল লাগিছে কাৰণ ইয়াতে সকলো দেশ বিদেশৰ পৰ্যটক ইয়াৰে লোকেল যিবিলাক মানুহ ইয়াতে আহেই আজি শনিবাৰ আজি উইকেণ্ড ইয়াতে আহিবই আবেলিলৈকে বহুত মানুহৰ ভিৰ হ'ব গধূলিলৈকে সকলোৱে আমাৰ কৃষ্টি আমাৰ কালচাৰৰ এটা অংশ দেখিব পাব ইয়াতে আৰু ইমানবোৰ মানুহ অকল অসমৰেই নহয় গোটেই উত্তৰ পূৰ্বৰ বহু লোক আহিছে কেইবাশ লোক বহুত লোক আহিছে আবেলিলৈকে হয়তো হাজাৰৰ ওপৰ হৈ যাব ইয়াতে খুব ভাল লাগিছে আৰু আপোনালোক সকলোলৈকে খুব ধন্যবাদ আপোনালোকৰো ধন্যবাদ যে আপোনালোকে ইয়াত সহযোগ কৰিছে যিসকল প্ৰবাসী অসমীয়া লোক আছে সেইসকলক তেওঁলোকে ইয়াত সহযোগ কৰিছে ইয়াত প্ৰায় প্ৰবাসী অসমীয়া কেইবাঘৰো এখন অসম এক্সিডেণ্ট আছে মই ইয়াতে যিখিনি ষ্টল আছে ষ্টলখিনিৰ ভিতৰলৈ আহিছোঁ ইয়াত বিভিন্ন ধৰণৰ ইয়াত অসম বড়োলেণ্ড টুৰিজিমৰ এটা ইয়াত আছে ষ্টল আছে বড়োলেণ্ড টুৰিজিম আছাম টি ষ্টল আছে ইয়াত মই দেখিবলৈ পাইছোঁ আছাম টি ষ্টল এইখন আছাম টি ষ্টল ইয়াত মানুহে ইয়াত থাইলেণ্ডৰ থাইলেণ্ডৰ গ্ৰাহক আছে বৰ্তমান আপোনাৰ নামটো কওকচোন ক'ৰ পৰা আহিছে চাহ বিক্ৰী হৈছে নে চেম্পল জেগা মানুহক আকৰ্ষিত কৰিবলৈ কৰিছে এখন চাহৰ ষ্টল কৰি দেখুৱাইছোঁ ইয়াত আৰু আছে এডমিনিষ্ট্ৰেট অফ ইণ্ডিয়া বেংককৰ পৰা আহিছে যে এখন ষ্টল ইয়াত আছে এডমিনিষ্ট্ৰেট অফ ইণ্ডিয়া বেংককৰ ষ্টল ইয়াত ৰাজীৱ বেঞ্জনাৰ এটা সংগঠন আপুনি কি আনিছিল ইয়াত আহক আহক এইফালে আহক ক'ৰ পাৰিছে বিক্ৰী কথা কোৱা নাই বিক্ৰী হৈছে আমি এখন প্ৰদৰ্শন কৰিছে আমি আপোনাৰ স্পাইজেটে আমাৰ অসমৰ উত্তৰ-পূৰ্বৰ সামগ্ৰী বিভিন্ন মানুহে লৈ গৈছে বিভিন্ন সা সামগ্ৰী আছে আছে ষ্টল ত্ৰিপুৰাৰ পৰা আহিছে ইয়াত ষ্টল ত্ৰিপুৰাৰ পৰা আহিছে কেনেট বেম্বো টেকনলজি চেণ্টাৰ আহিছে এনেকৈ বিভিন্ন প্ৰান্তৰ বিভিন্ন সামগ্ৰী ইয়াত দেখুৱাইছে আচলতে অহা যোৱাকালিৰ পৰা আৰম্ভ হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু দুদিন ইয়াত থাকিব আৰু এই দুদিনত ইয়াত অসমৰ বিভিন্ন বৰ্ণিল সংস্কৃতি ইয়াত প্ৰদৰ্শিত হ'ব জুবিন গাৰ্গৰ অনুষ্ঠান আছে ইতিমধ্যে মই কৈছোঁ বেংককৰ এই প্ৰসিদ্ধ যি চেণ্ট্ৰেল ৱৰ্ল্ড সমগ্ৰ এলেকা এতিয়া আমোল বোলাই গৈছে উত্তৰ পূব ভাৰতৰ ভিতৰত কেমেৰা পাৰ্চন আছিকৰ সৈতে বেংককৰ চেণ্ট্ৰেল ৱৰ্ল্ডৰ পৰা মই প্ৰণয় বৰদলৈ প্ৰাগ নিউজ